নমস্কাৰ, মই কাউন্সিলৰ পম্পী বৰ্মন। আজি মই হেল্থ ছিকিউৰ প্লাছ তৰফৰ পৰা আপোনালোকৰ ওচৰত এটা নতুন টপিক লৈ আহিছোঁ। টপিকটো হ'ল শ্লিপ এণ্ড মেণ্টেল হেল্থ। চ' আমি যদি মই কওঁ টোপনি বা শ্লিপ সকলোৱে বুজি পায় যে কি হয়, মানে টোপনিটো কিয় হয়, কিয় লাগে। চ' তাৰে বিষয়ে আজি মই আপোনালোকৰ লগত কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ আহিছোঁ। চ' মই যদি আপোনালোকক সুধোঁ বোলে আপোনালোকে বোলে এখন বিয়ালৈ গৈছে, বিয়ালৈ গৈ গোটেই দিন ৰাতি কষ্ট কৰিছে, অলপো ৰেষ্ট লোৱা নাই, খোৱা নাই। তো বিয়াৰ পিছদিনাখন মানে নেক্সট ডে'টো আমাৰ কেনেকুৱা লাগে, আমাৰ বহুত ভাগৰ লাগে, অশান্তি লাগে, ৰেষ্টলেছ ফিল কৰোঁ। চ' অভাৰঅল আমি খেংখেঙীয়া হৈ যাওঁ, একো বস্তু ভাল নালাগে। তেনেকৈ যদি আমি বোলে বিয়াখনলৈ গৈছোঁ, ইমান কষ্ট নাই, আৰামছে গৈছোঁ, খাইছোঁ, আহিছোঁ, ৰাতি ভাল টোপনি, বাট সেইদিনাখন আমাৰ তেনেকুৱা নালাগে। আমাৰ ভাল লাগে, পূৰা এক্টিভ, কামবিলাক কৰি ভাল লাগে, আমাৰ ৰেষ্টলেছ ফিল বা তেনেকুৱা একো সাধাৰণ মানে ভাৱ ফিল নহয়। আৰু সেইটো কাৰণে আমি এইটো ক্ষেত্ৰত আমি কি গম পাওঁ যে টোপনিক আমি চিক্ৰেট ছুপাৰ পাৱাৰ বুলি কওঁ, য'ত মানে আমাক পূৰা এনাৰ্জি পাৱাৰ দি থাকে, আৰু যিটো কাৰণে আমি দিনটো আৰামছে ধুনীয়াকৈ চলিব পাৰোঁ। চ' এতিয়া মই আপোনালোকক যদি কওঁ যে টোপনিটো মানে হোৱাই ইট ইজ ইম্পৰ্টেণ্ট, টোপনি কিয় ইম্পৰ্টেণ্ট, মই যদি আপোনালোকক এটা সৰু এক্সাম্পলৰ সৈতে বুজাব বিচাৰোঁ। মানে টোপনি আমাক এইটো কাৰণে ইম্পৰ্টেণ্ট, লাইক যেনে মোবাইলটোত আমি চাৰ্জ দিব লাগে। যদি চাৰ্জ নিদিওঁ কি হয়, মানে আমি ভয় খাই থাকোঁ যে দিনটো নহয় কেনেকৈ যাব, ছুইচ অফ হৈ যাব, আমাৰ ইম্পৰ্টেণ্ট কামবোৰ কেনেকৈ হ'ব, কাৰোবাক কণ্টেক্ট কেনেকৈ কৰিম। চ' আমি গুৰুত্ব দিওঁ যে মোবাইল ফোনটোত যাতে ফুল % অফ চাৰ্জ থাকে। চ' তেনেকৈ টোপনিৰ ক্ষেত্ৰতো একেই হয়। যদি আমি ভালকৈ টোপনি নামাৰোঁ, মানে ভাল টোপনি নহয়, তেতিয়া দিনটো আমাৰ কেনেকুৱা লাগে বুলি যিহেতু আমি ক'লোৱে, খেংখেঙীয়া হৈ যাওঁ। আনকি আমাৰ সৰু সৰু কামবিলাকো আমাৰ কাৰণে তেতিয়া দীঘল হৈ পৰে। এতিয়া মই ইয়াতে বিচাৰিম যে ইম্পৰ্টেণ্ট, মানে শ্লিপ ইজ ইম্পৰ্টেণ্ট কিয়। তো যেনেকৈ মোবাইলত আমাৰ আপডেট দিব লাগে, ৰিচাৰ্জ কৰিব লাগে। চ' ইয়াৰো মানে টোপনি কিয় ইম্পৰ্টেণ্ট, সেই বস্তুটো মই আপোনালোকক একদম চিম্পল ভাষাৰে সাধাৰণ ধৰণে কিছুমান এক্সাম্পল দি আপোনালোকক বুজাম। প্ৰথমটো হ'ল ৱাই শ্লিপ ইজ ইম্পৰ্টেণ্ট। নাম্বাৰ 1 যদি মই বুজাওঁ, ফাৰ্ষ্টটো হ'ল ৰিচাৰ্জ মানে কি, আমাৰ ছাপ'জ বোলে মোবাইলটোত 20% চাৰ্জ হৈছে, তো আমি দেখিছোঁ যে আমি পিছদিনাখন কোৱা নাই, ৰাতিপুৱা উঠিয়ে আমি মোবাইলটোত চাৰ্জ দিব লাগিব যাতে দিনটোৰ কাৰণে আৰামছে চলে। তেনেকৈ টোপনিৰ ক্ষেত্ৰতো আমি কি ধুনীয়াকৈ ৰাতি যাতে আমি ধুনীয়াকৈ শ্লিপ মানে শুই যাওঁ, এনেকুৱা নহয় গোটেই ৰাতিটো স্ক্ৰীণ টাইম কৰি আছোঁ, মোবাইল চাই আছোঁ। যদি আমাৰ টোপনিটো বহুত ভালকৈ আহে, তো নেক্সট দিনাখন আমি পূৰা ছুপাৰ টুপাৰ এক্টিভ, চব কামে আমি ভালকৈ কৰিব পাৰোঁ। আৰু যদি আমি নাহে, তেতিয়া আমাৰ কি হয়, মানে সৰু সৰু কামবিলাক আমাৰ সময় লাগে বা খেংখেঙীয়া হৈ যাওঁ। সেইটো ছেকেণ্ড পইণ্টটো হ'ল যে আমাৰ টোপনিটো আমাৰ ব্ৰেইনক ফিল্টাৰ কৰাত সহায় কৰে। ফিল্টাৰ মানে ইম'শ্যনছবোৰ ফিল্টাৰ কৰাত সহায় কৰে। আৰু যে ফিল্টাৰ কৰে সেইটো দুটা প্ৰচেছত কৰে। এটা প্ৰচেছ হ'ল এমিগডালা, মানে সেইটো মানে কি হয়, সেইটো কি কাম কৰে, আমাৰ ইম'শ্যনছবিলাক তেওঁ মেনেজ কৰাত সহায় কৰে। ঠিক আছে, মানে ডাঙৰ যেনেকৈ ভাল বেয়া, ফিয়াৰ, এনজাইটি, সেইবোৰ মেনেজ কৰাত আমাক সহায় কৰে। আৰু ইন কেছ যদি আমাৰ ৰাতি ভালকৈ টোপনি নাহে, তেতিয়া এমিগডালাই আপোনাৰ গাৰ্ড ডগৰ নিচিনা এক্ট কৰে। গাৰ্ড ডগ মানে কি হয়, যোনে ৰাতি মানে যি টি বস্তুত মানে ইমানেই বেছি ছুপাৰ এক্টিভ হৈ যায় যে যি টি মানুহকে ভুকিবলৈ ষ্টাৰ্ট কৰে। তো তেনেকৈ আমাৰ ক্ষেত্ৰতো কি হয়, যেতিয়া আমাৰ ভালকৈ টোপনি নাহে, চব বস্তু আমি ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ, নকৰোঁ, খেংখেঙীয়া, তেনেকুৱা ধৰণৰ আমাৰ ভাৱ চিন্তাবিলাক হৈ যায়। ছেকেণ্ড প্ৰচেছটো হ'ল আপোনাৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্স মানে হ'ল এওঁ আমাক কি কৰে, বস্তুবিলাক ডিচিশ্যন লোৱাত সহায় কৰে। আৰু ডিচিশ্যন সদায় যেন কুল এণ্ড কাম, মানে পিচফুলি আমাক ডিচিশ্যন লোৱাত সহায় কৰে। আৰু প্ৰিফ্ৰণ্টেল কৰ্টেক্সক আমি এক প্ৰকাৰে বছ বুলি ক'ব পাৰোঁ। যদি আমাৰ অফিচত বছ আছে, চ' আমাক কি হয়, আমি কামবিলাক চিজিল হয়, পূৰা যিখিনি কাম ডে টু ডে কামৰ আমিবিলাক ফুলফিল কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু যদি আমি বছ নাথাকে, যদি বছ আমাৰ ভেকেশ্যন হৈ যায়, যদি আমি ভালকৈ টোপনি নামাৰোঁ ন, তো সেইদিনাখন এনেকুৱা হৈ যায় এজ ইফ দ্য বছটো ভেকেশ্যনত গৈছে আৰু আমি চব উল্টা পুল্টা কৰিছোঁ, মানে কামত পাল মাৰিছোঁ, কামবিলাক ভালকৈ নাই কৰা। তেতিয়া কি হয়, এটা সময়ত গৈ কামৰ বোজাটো বাঢ়ি যায়। থাৰ্ড, আপুনি আপোনাৰ কেনেকৈ ইম্পৰ্টেঞ্চটো হ'ল এইটো ক্লিনিং ক্ৰিউ বুলি কয়। ক্লিনিং ক্ৰিউ মানে যোনে
চাফাই কামবিলাক কৰে চ' আমি যেতিয়া শুই যাওঁ ন আমাৰ ব্ৰেইনটোকো চাফ কৰে যেনেকৈ ক্লিনিং ক্ৰিউবিলাকে কি কৰে লেতেৰাবিলাক টক্সিনবিলাক গোটেই ওলাই দিয়ে ট্ৰেছবিলাক চ' তেনেকৈ আমাকো যেতিয়া আমি শুওঁ টোপনি আমাক এই চাফ কৰাত আমাক সহায় কৰে যিমান যি বেয়া ভাৱ চিন্তা আছিলে বেয়া থটছ আছিলে দিনটোত যি ভাল বেয়া আমি পাইছোঁ সেইবিলাক বেয়াবিলাক টক্সিনবিলাক মানে ওলাই দিয়াত সহায় কৰে যাতে আমি নেক্সট দিনাখন আমি ফ্ৰেছ ফিল কৰোঁ আৰু লাষ্ট পইণ্টটো হ'ল ছেভ বাটন বুলি ক'ব পাৰে টোপনিটো কি কৰে যেনেকৈ আমি কম্পিউটাৰত বা কাম কৰি থাকোঁ বহুত বস্তুবিলাক আমি বনাই ল'লোঁ কি কয় আমি ছেভ কৰি থৈ দিওঁ নহ'লে আৰু আমিতো গোটেইবোৰ খুলি নথওঁ ছেভ কৰি থৈ দিওঁ যদি আমি একো ছেভ নকৰোঁ ডাইৰেক্ট বন্ধ কৰি দিওঁ তেতিয়া কি হয় কিছুমান বস্তু মনত নাথাকে বা উৰি যোৱা চান্স থাকে চ' তেনেকৈও আমি যেতিয়া শুই যাওঁ তেতিয়া আমাৰ এই ব্ৰেইনটোত ছেভ বাটনৰ কাম কৰে য'ত মানে টেম্পৰেৰী মেমৰিবিলাক মানে আমাৰ পাৰ্মানেণ্ট মেমৰিলৈকে ষ্ট'ৰ কৰাত তেওঁলোকে ট্ৰান্সফাৰ কৰে যে ভাল ভাল বস্তুবিলাক আমাৰ মাইণ্ডত থাকি যায় আৰু যিটো বস্তুৰ কাৰণে আমি শিকিবলৈ বহুত বস্তু পাৰোঁ যে আগদিনাখন আমাৰ লাইফত যি কাম হৈ গ'ল বা নতুন বস্তু শিকিলোঁ সেইবিলাক বস্তু আমাৰ মনত থাকে আৰু যদি আমাৰ ভালকৈ টোপনিটো নামাৰোঁ তেতিয়া কি হৈ যায় আমি আগদিনাখন কাম কি কৰিছিলোঁ আমি যিহেতু তেতিয়া খেংখেঙীয়া হৈ থাকোঁ আমাৰ মাইণ্ডটো পূৰা এক্টিভ হৈ নাথাকে টোপনি যদি ভাল নহয় তেতিয়া ক্ষেত্ৰত কি হয় আমাৰ বহুতো বস্তু ফিল কৰোঁ চ' সেইটো কাৰণে কৈছোঁ এই টোপনি ইজ লাইক ফাণ্ডামেণ্টেল শ্লিপ ইজ লাইক ফাণ্ডামেণ্টেল পিলাৰ অফ আৱাৰ মাইণ্ড আৰু বিকজ কিয় যদি আমাক ভাল টোপনি নাহে তেতিয়া আমাক কি কৰে আমাক প্ৰচেছ কৰাত সহায় নকৰে চ' আমি মানে প্ৰচেছ কৰাত অসুবিধা কৰে মানে দিনটো আমাৰ চলাই ল'বলৈ বহুত অসুবিধা হয় আৰু আজি মই আপোনাক এইখিনিয়ে কৈছোঁ আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'ম যে শ্লিপ ইম্পৰ্টেণ্ট আমি কথা পাতিছোঁ নেক্সট আই উইল টক এবাউট লাইক পেটাৰ্নছ অফ শ্লিপ কেনেকৈ শুব লাগে বা নাইবা আমি শ্লিপ পেটাৰ্ণটো আমি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ থেংক ইউ